ঢেকিয়াজুলি প্ৰেছ ক্লাবে শ্বহীদ সাংবাদিক বিশিষ্ট মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 28 সংখ্যক মৃত্যু বাৰ্ষিকী আজি প্ৰেছ ক্লাব চৌহদত পালন কৰোঁ। আজি এই মৃত্যু বাৰ্ষিকীত তেখেতক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ যি কৰ্মৰাজি অসমৰ সাংবাদিকতাত তেখেতে যি নতুন এক ধাৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰা তেওঁ প্ৰৱৰ্তন কৰিছিল। তেখেতে অসমৰ জাতি গঠন প্ৰক্ৰিয়া টনকিয়াল কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছিল। অসমৰ অৰ্থনৈতিক সম্ভাৱনাক লৈ তেওঁ যথেষ্ট গৱেষণা ধৰ্মী লিখনিৰে তেওঁ আমাক ভৱিষ্যতৰ কাৰণে সমৃদ্ধ কৰি থৈ গৈছে। এই আটাইবোৰ দিশ তেখেতৰ আমি আজি ইয়াত চৰ্চা কৰিলোঁ, স্মৃতিচাৰণ কৰিলোঁ তেখেতৰ। আৰু তেখেত আমাৰ মাজত কায়িকভাৱে উপস্থিত নাথাকিলেও আমি তেখেতৰ এই গুণৰাজি, তেখেতৰ এই অৱদানবোৰ, তেখেতে দেখুৱাই থৈ যোৱা আদৰ্শ, এগৰাকী প্ৰকৃত অসমপ্ৰেমী হিচাপে জীয়াই থাকিবৰ কাৰণে, অসমক ভাল পাবৰ কাৰণে আমাৰ সাংবাদিকসকলে তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছে আৰু তেখেতৰ আদৰ্শৰে সাংবাদিকতা কৰি যাবৰ কাৰণে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সকলো সদস্যই আজি তেখেতৰ এই স্মৃতিচাৰণ অনুষ্ঠানত সংকল্প গ্ৰহণ কৰিছে। আমি এই অনুষ্ঠানত ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উপদেষ্টা, সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা ভোলানাথ নাথেও শ্ৰদ্ধাৰ পৰাগ কুমাৰ দাসৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বক্তব্য প্ৰদান কৰিছে। আৰু আটাইয়ে আমি আজি সংকল্প লৈছোঁ যে পৰাগ কুমাৰ দাসৰ আদৰ্শৰে আমি সদায় ৰাইজৰ পক্ষত থাকি সাংবাদিকতা কৰি যাম। তেখেত পৰাগ কুমাৰ দাসৰ হাতত থকা কলমটোৰ প্ৰতি ভয় খায়েই তেখেতক হত্যা কৰিছিল আততায়ীৰ ভেৰণীয়া গুণ্ডাৰ দ্বাৰা অপশক্তিয়ে তেওঁক হত্যা কৰিছিল। গতিকে আমি এটা দিন, পৰাগ কুমাৰ দাসৰ মৃত্যুদিনটো আমি কলমৰ দিন, কলমৰ এয়া জয় জয়কাৰ বুলি ক'ব লাগিব। গতিকে কলমৰ দিন হিচাপে এই দিনটো আমি উদযাপন কৰাৰ কথা ভাবিছোঁ। ভৱিষ্যতে পৰাগ কুমাৰ দাসৰ মৃত্যুদিনটো আমি কলমৰ দিন, পেন ডে হিচাপে আমি উদযাপন কৰাৰ কথা আজি প্ৰেছ ক্লাবে ভাবিছোঁ। ভৱিষ্যতে সমগ্ৰ অসমতে পৰাগ কুমাৰ দাসৰ এই মৃত্যুদিন 17 মে' কলমৰ দিন, পেন ডে হিচাপে উদযাপিত হওক, আমি তাকে আশা কৰিছোঁ।